अपने अपने कलश को पूर्ण करेंगे। किसी प्रकार की कोई बाधा उत्पन्न न हो, एक दूसरे को ऐसा देखते हुए आराम से भरेंगे। বিলাসীপাড়াৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰৰ পুনৰ নিৰ্মাণ উপলক্ষে মাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি এক বৰ্ণিল কলহ যাত্ৰা আৰম্ভ হৈছে আৰু সেই কলহ যাত্ৰা বিলাসীপাৰা মা মহামায়া মন্দিৰৰ পৰা গৌৰাং নৈৰ ঘাটলৈ সেই প্ৰৱেশ যাত্ৰা আৰম্ভ কৰিছে কলহ যাত্ৰা। মই সেই কলহ যাত্ৰাৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে চাওক এইদৰে কলহ যাত্ৰা আৰম্ভ হৈছে মহামায়া মন্দিৰৰ পৰা বিলাসীপাৰা ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰ আৰু এই মা মহামায়া মন্দিৰৰ পুনৰ নিৰ্মাণ উপলক্ষে যি প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ ওলাইছে দেৱী মাৰ যি বিগ্ৰহৰ লগত সংগতি ৰাখি আজি এনেদৰে এক বৰ্ণিল কলহ যাত্ৰা মা মহামায়া মন্দিৰৰ পৰা আৰম্ভ হৈছে বিলাসীপাৰা গৌৰাং নৈৰ ঘাটলৈ আৰু মই সেই দৃশ্যাংক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। মোৰ সতীৰ্থই দেখুৱাইছে যে মা মহামায়া মন্দিৰৰ পৰা এইদৰে এক কলহ যাত্ৰা বিলাসীপাৰা গৌৰাং নৈ ঘাটলৈ আৰম্ভ কৰিছে। মই কিছু সেই দৃশ্যাংক দেখুৱাবলৈ মই যত্ন কৰিম। এইদৰে পুৰুষ মহিলাই হাতে হাতে ঘট লৈ যি ধৰ্মীয় পৰম্পৰাৰে বিলাসীপাৰা ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰ এই মা মহামায়া মন্দিৰ পুনৰ নিৰ্মাণৰ লগত সংগতি ৰাখি মাৰ যি প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠাৰ বাবে এইদৰে আজি কলহ যাত্ৰা আৰম্ভ হৈছে আৰু এই কলহ যাত্ৰা বিলাসীপাৰা গৌৰাং নৈ ঘাটলৈ যাব আৰু গৌৰাং নৈৰ পৰা পানী আনি পোনে পোনে মা মহামায়া মন্দিৰৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰলৈ লৈ অনা হ'ব আৰু তাতেই আজিৰ পৰা 14 তাৰিখলৈকে মা মহামায়া মন্দিৰৰ যি বিগ্ৰহ তাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু মা মহামায়া মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে তাত শিৱ মন্দিৰ আৰু যি ৰাধা গোবিন্দ মন্দিৰ আছে সেই বিগ্ৰহসমূহ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, যাৰ ফলত এক উখল মাখল পৰিৱেশ বিলাসীপাৰাত। আৰু ইতিমধ্যে দেখা গৈছে যে কাশী বিশ্বনাথৰ পৰা পুৰোহিত আমন্ত্ৰণ কৰি অনা হৈছে আৰু এই কাশী বিশ্বনাথৰ পৰা পুৰোহিতে মা মহামায়াৰ বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণ আহুতি আৰু যজ্ঞানুষ্ঠান কাৰ্যসূচী সম্পূৰ্ণ কৰিব, যাৰ বাবে আজি এই কলহ যাত্ৰা। মই সেই কলহ যাত্ৰাৰ দৃশ্য মোৰ সতীৰ্থই দেখুৱাইছে ND24 দৰ্শকক। মই এই সম্পৰ্কে কিছু বক্তব্য শুনিবৰ কাৰণে মই যি উদ্যোক্তা আছে মহামায়া মন্দিৰৰ কমিটিৰ উদ্যোক্তাসকল ইতিমধ্যে গৌৰাং নৈৰ ঘাটত আহিছে আৰু গৌৰাং নৈৰ ঘাটৰ পৰা এই পানী আনি যি মহামায়া মন্দিৰলৈ লৈ যোৱা হ'ব। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, আজিৰ কি কাৰ্যক্ৰমণিকা বা কিদৰে এই মা মহামায়া মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব চমুকে? আজি আমাৰ মহামায়া মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভাৰম্ভ হ'ল। প্ৰথম দিনাই আমাৰ কলহ যাত্ৰা। এই কলহ যাত্ৰাৰ কাৰণে আমি মহামায়া মন্দিৰৰ পৰা পূজা পাঠ কৰি ইয়াতে নৈত আহিছোঁ। ইয়াৰ পৰা পানী লৈ যাম আৰু এই পানীৰে গোটেই 5 দিনীয়া যি কাৰ্যসূচী আছে এই পানীৰ দ্বাৰাই সমস্ত কাৰ্যসূচী পালন কৰা হ'ব। ইয়াত দেখা গৈছে যে কাশী বিশ্বনাথৰ পৰা পুৰোহিত আহি পাইছে ইতিমধ্যে। তেওঁলোকে কি মানে এই ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব? এওঁলোকে আজি কলহযাত্ৰাৰ পৰা ষ্টাৰ্ট কৰিছে। অহাকালি আছে অধিবাস, তাৰ পিছদিনা আছে আমাৰ নগৰ পৰিক্ৰমা, তাৰ পিছদিনা আছে আমাৰ মণ্ডপ পূজন, তাৰ পিছদিনা যজ্ঞ, প্ৰাণ প্ৰতিষ্ঠা আৰু আমাৰ মন্দিৰৰ দুৱাৰ উদ্ঘাটন। 14 তাৰিখত আমাৰ মন্দিৰৰ দুৱাৰ উদ্ঘাটন হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু কিছু উদ্যোক্তা আছে, মই কথা পাতিব যত্ন কৰিম। কি ক'ব আজিৰ এই উখল মাখল পৰিৱেশ যি ধৰ্মীয় পৰম্পৰাৰে মা মহামায়া মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ ওলাইছে, কি ক'ব? আজি 96 বছৰ পিছত আমাৰ পূৰ্বপুৰুষসকলে এইটোৰ পাতনি মেলিছিল মহামায়া মন্দিৰৰ। এইবেলি আমি আমাৰ আগৰ কমিটিয়ে এইটো ষ্টাৰ্ট কৰি থৈ গৈছিল। আমি আমাৰ প্ৰচেষ্টাত এই মহামায়া মন্দিৰ পূৰ্ণাংগ এটা ৰূপ দিছোঁ। আজি এই পূৰ্ণাংগ ৰূপৰ পিছত আমি যোৱা 3 তাৰিখৰ পৰা 14 তাৰিখলৈকে বিভিন্ন বৰ্ণাঢ্য কাৰ্যক্ৰমেৰে মা মহামায়া, জয় বাবা শিৱ, ৰাধা গোবিন্দৰ মন্দিৰৰ উদ্ঘাটন আৰু মাৰ প্ৰাণ প্ৰতিষ্ঠা, এই প্ৰাণ প্ৰতিষ্ঠাকে কেন্দ্ৰ কৰি আমি সুদূৰ কাশী বিশ্বনাথ ধামৰ পৰা 7জনকৈ পুৰোহিতৰ পৌৰোহিত্যত এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানৰ 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে ভাগৱত বন্দনা আৰু 10ৰ পৰা 14লৈকে মন্দিৰ উদ্ঘাটনৰ কাৰ্যসূচী আৰু মন্দিৰ উদ্ঘাটনৰ কাৰ্যসূচী আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ কলহ যাত্ৰা আৰু পিছদিনা অহাকালিলৈ আমাৰ অধিবাস, তাৰ পিছদিনা মন্দিৰ উদ্ঘাটন,
তাৰপিছত মহাযজ্ঞ আৰু যজ্ঞৰ পিছত যজ্ঞাহুতি আৰু আমাৰ ভগৱানৰ প্ৰাণ প্ৰতিষ্ঠা আৰু যজ্ঞাহুতি এই অনুষ্ঠানত আহি চবে যোগদান কৰিছে। আমি উখল মাখল পৰিৱেশৰে আজি এই পৰিৱেশ আমি সৃষ্টি কৰিছোঁ আৰু অনাগত দিনত আমি মন্দিৰটো চবৰে কাৰণে খুলি দিয়া হ'ব, মুকলি কৰি দিয়া হ'ব। আমি ৰাইজক স্বতঃস্ফূৰ্তভাৱে আমাক ছাপোৰ্ট কৰাৰ কাৰণে আমি মহামাৰী কমিটি অন্তৰ্মহলৰ পৰা তেখেতক ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, এইদৰে দেখা গৈছে যে বিলাসীপাৰা মা মহামা মন্দিৰৰ যি পুনৰ নিৰ্মাণ আৰু এই পুনৰ নিৰ্মাণৰ সংগতি ৰাখি মা মহামা মন্দিৰৰ যি বিগ্ৰহ, এই বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ ওলাইছে। আৰু ইয়াৰ লগত সংগতি ৰাখি মা মহামা মন্দিৰ বিগ্ৰহৰ লগত ৰাধা গোবিন্দ শিৱ মন্দিৰৰ উদ্ঘাটন হ'ব, আৰু য'ত কাশী বিশ্বনাথৰ পৰা পুৰোহিত আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু বিলাসীপাৰা মা মহামা মন্দিৰৰ পৰা আজি গৌৰাং নৈৰ ঘাটলৈ যি বৰ্ণিল কলহ যাত্ৰা, সেই কলহ যাত্ৰাৰে আজি পানী আনি গৌৰাং নৈৰ পৰা মন্দিৰৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত এই পানী তেওঁলোকে ব্যৱহাৰ কৰিব আৰু তাতে ধৰ্মীয় পৰম্পৰাৰে সমূহ কাৰ্যসূচী সম্পন্ন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।